আঘোণৰ পথাৰত ৰুমি তুমি কাটি আছিলা সোণ বৰণৰ থোকে ৰঙা পকা পকা ধান ধাননিৰ লগতে ৰুমি তোমাৰ জিলিকিছিল তেজে ৰঙা গুলপীয়া গাল। এইজনী মোৰ ভণ্টি ইমান ধুনীয়াকৈ ধান দাই আছে চোৱা। আঘোণৰ পথাৰত এই সোণালী ধানবিলাক কৃষকৰ মন মুহি পেলায় আৰু সেই ধানবিলাকে কৃষকৰ মনবিলাক জিকি পেলায়। আৰু তেনে যদি মধুৰ সোণালী পথাৰত যদি আপুনি ধান দাই নাই পোৱা তেতিয়াহ'লে আমাৰ ঘৰলৈ আহিব। আমাৰ পথাৰখন ওচৰতে আছে আৰু এনেকে ধান দাই থাকিব সোণালী। এইগৰাকী মোৰ মামী বিৰাট মন লগাই হাঁহি দি ধান দাই আছে দেখিছানে? কিয়নো এতিয়া এনেকৈ চাহৰ জুতি লৈ আছো পথাৰত আহি আৰু খাই আছো। এতিয়া এগৰাকী মা, ছেকেণ্ড গৰাকী ভণ্টি, গিলাচটো মুখে আগে থকা গৰাকী মামী আৰু মই কেনেকে আছো দেখিছা নাই? চবে দেখিছা নাই? কি কোৱা তোমালোকে? পথাৰ থকা লিখা নাই থকা বুলি কৈছে। ভণ্টি ষ্টাইল কৰি দিছে এতিয়া চাহ খোৱা ষ্টাইল। সেইজনী ধুনীয়াজনী তেনেকে আমি ধেমালি ধুমুলা কৰি আঘোণৰ পথাৰত এতিয়া চাহ খাই আছো। আজি ৰ'দটো নাই ইমান, ৰ'দটো কি হ'ল? ৰ'দটো হোৱা হ'লে ৰবাব টেঙা খালোহেঁতেন, কিন্তু আজি ৰবাব টেঙাটোৰ কাৰণে আকৌ আপোনালোকক বেলেগ এটা ভিডিঅ' আনিব লাগিব, চাই থাকক।